নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোচনা কৰিম পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাবোৰত সৰু সৰু কাৰ্যকৰ্তাসকলে বা নেতাসকলে কেনেকৈ প্ৰাৰ্থীৰ হৈ পেলাই ভাষণ দিব লাগে। আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছো। আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল বহু এনেকুৱা দলীয় কাৰ্যকৰ্তা, বহু এনেকুৱা নেতাই মোক হোৱাটছএপত লিখি দিছে যে প্ৰচাৰ সভাবোৰত প্ৰাৰ্থীৰ হৈ মোক ভাষণ দিব দলে নিৰ্দেশ দিছে, কিন্তু মই আগতে কেতিয়াও ভাষণ দিয়া নাই। ইয়াৰ ওপৰত অলপ লিখি দিব নেকি? মই বহুতক লিখি দিছো আৰু বহুতক লিখি দিব পৰা নাই, কাৰণ সকলোকে লিখি দিয়াটো সম্ভৱ নহয়। আপোনালোকে কেনেকৈ ভাষণ দিব, আজি ইয়াৰ ওপৰত আপোনালোকক মই যিখিনি জানো মই সহযোগ কৰিবৰ কাৰণে আজিৰ এই ভিডিঅ'টো মই মেকিং কৰিছো বা প্ৰস্তুত কৰিছো। এতিয়া আহো, দলে যেতিয়া আপোনাক দায়িত্ব দিব যে অমুক ব্লকত গৈ পেলাই বা অমুক মণ্ডলত গৈ পেলাই অথবা অমুক পঞ্চায়তত গৈ পেলাই বা বুথত গৈ পেলাই আপোনালোকে অমুক প্ৰাৰ্থীৰ হৈ পেলাই আপোনালোকে ভাষণ দিয়ক, সেই প্ৰাৰ্থীগৰাকীক কেনেকৈ জিকাই আনিব লাগে তাৰ ৰণকৌশল প্ৰস্তুত কৰক। যেতিয়া আপুনি সভাবোৰত গৈ পেলাই উপস্থিত হ'ব, আপুনি এগৰাকী ভাল নেতা হৈ আহিছে জনমানসত, কিন্তু তেখেতসকলে জানে যে আপুনি অমুকৰ হৈ দলে আপোনাক পঠিয়াইছে। সেই মুহূৰ্তত যদি আপুনি সুন্দৰকৈ আপোনাৰ মনৰ কথাবোৰ প্ৰকাশ কৰিব নোৱাৰে, আপুনি ভালকৈ ভাষণ দিব নোৱাৰে, ৰাইজে অনুভৱ কৰিব কি নেতা আহিল, তেখেতে প্ৰাৰ্থী জিকাব আহিছে, তেখেতে নিজেই একো নাজানে। তেনেকুৱা ধৰণৰ সেই সময়ত আপুনি লাজ অনুভৱ কৰিব। আপুনি নিজে ভাবিব, মই যদি অলপ পঢ়িলো হয়, মই যদি অলপ ভাষণ সুন্দৰকৈ দিব পাৰিলো হয়, তেতিয়াহ'লে হয়তো জনমানসত মোৰো এটা পৰিচয় গঢ় লৈ উঠিলে হয়, আমাৰ প্ৰাৰ্থীও জিকি আহিলে হয়। আপুনি আৰম্ভণি কেনেকৈ কৰিব? যেতিয়া উপস্থিত হ'ব আপুনি কনফিডেণ্টলি কথাখিনি ক'বলৈ চেষ্টা কৰিব। আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখিব, মই যিখিনি কথা ক'ম মই শুদ্ধ ক'ম আৰু সত্য ক'ম। অলপ বিষয়বোৰ অধ্যয়ন কৰি ল'ব, কেনেকুৱা ধৰণৰ কথাবোৰ। যেতিয়া আপুনি ধৰক মঞ্চত থিয় হ'ল, মঞ্চত থিয় হোৱাৰ লগে লগে আপুনি সম্বোধনটো ভালকে কৰিব। সম্বোধন কেনেকৈ কৰিব? আজিৰ এই প্ৰচাৰ সভাৰ সন্মানীয় সভাপতি মহোদয়, মঞ্চত উপৱিষ্ট আমাৰ দলৰ গণ্যমান্য ব্যক্তিসকল বা জ্যেষ্ঠসকল বা আমাৰ দলৰ শুভাকাংক্ষীসকল, এনেকুৱা ধৰণৰ ক'ব পাৰে। আৰু আপোনাৰ দল যদি নাথাকে, নিৰ্দলীয় হ'লে, যে মঞ্চত প্ৰচাৰ সভাত সন্মানীয় সভাপতি মহোদয়, মঞ্চত উপৱিষ্ট গণ্যমান্য বৰেণ্য বিশিষ্ট ব্যক্তিবৃন্দ, আৰু আজিৰ এই প্ৰচাৰ সভাত সমবেত মোৰ অতিকৈ শ্ৰদ্ধাৰ হাই মাতৃসকল, যদি ধৰক আমাৰ নিচিনা ডেকা ল'ৰা ছোৱালী থাকে, নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল আৰু আমাৰ শুভাকাংক্ষীসকল, মই সকলোকে মোৰ শ্ৰদ্ধা নিবেদিছো বা আপোনালোকৰ শ্ৰীচৰণত মোৰ সেৱা আগবঢ়াইছো বা ৰাজনৈতিক শুভেচ্ছা আগবঢ়াইছো। আপুনি যেনেকে কৈ ভাল পায়, এই গোটেই কথাবোৰ এই কিতাপখনত পাব। এই কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস। ইতিমধ্যে বহু এনেকুৱা দলীয় কাৰ্যকৰ্তা, প্ৰাৰ্থীয়ে, দলীয় নেতাসকলে মোৰ কিতাপখন অলৰেডি সংগ্ৰহ কৰিছে। আপোনালোকে যদি মোৰ ইউটিউব চেনেলটো চাই সম্পূৰ্ণৰূপে কথাবোৰ গম পাব। আৰু যিসকলে পঢ়ি পেলাই ভাল পাইছে, তেখেতসকলে ফিডবেক দিছে, মই কথাবোৰ শ্বেয়াৰ কৰি দিছো। আপোনালোকে যদি কিতাপখন অৰ্ডাৰ কৰে, মই নাম্বাৰ দি দিছো, মোৰ নাম্বাৰ স্ক্ৰীনত দি দিছো। মোৰ নাম্বাৰ হৈছে 8723909238। এই নম্বৰত যোগাযোগ কৰিলে মই কিতাপখন আপোনাৰ ঘৰলৈকে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম। যদি ভৱিষ্যতলৈ এগৰাকী ভাল নেতা হ'ব মন আছে, আপুনি ভাষণ দিব পাৰিব লাগিব। বহু এনেকুৱা নেতা আছে, বহু বছৰ ধৰি ৰাজনীতি কৰি আছে, কিন্তু ৰাজনৈতিক জীৱনটোত তেখেতৰ উত্তৰণ নহয়। ইয়াৰ কাৰণ হ'ল তেখেতে ভাষণ দিব নোৱাৰে। শীৰ্ষ নেতৃবৃন্দৰ সন্মুখত যদি আপুনি ভালকৈ এবাৰ ভাষণ দিব পাৰে আৰু তেখেতসকলে যদি কথাখিনি শুনে, তেখেতসকলে অনুভৱ কৰিব তেখেতে ভৱিষ্যতলৈ এগৰাকী ভাল নেতা হ'ব পাৰিব। হয়তো অহা নিৰ্বাচনত আপোনাকো হয়তো জিলা পৰিষদ বা মেম্বাৰ বা কাউন্সিলৰ ভাল দায়িত্ব আপোনাক দি দিব পাৰে, কাৰণ আপোনাৰ ওপৰত বিশ্বাস আছে যে আপুনি সুন্দৰকৈ ভাষণ দিব পাৰে। আৰু যদি আপুনি ভাষণ দিব নোৱাৰে, আপোনাৰ যিমানেই টকা পইচা নাথাকক কিয়, আপোনাৰ যিমানেই বেংক বেলেঞ্চ আৰু কিবা কিবি নাথাকক কিয়, যদি আপুনি কথা ক'ব নোৱাৰে, আপুনি এগৰাকী ভাল লিডাৰ হ'ব নোৱাৰিব। বহু এনেকুৱা নেতা আছে, চাব, সকলো ক্ষেত্ৰত বহুত বেয়া কাম কৰে। আপোনালোকে লক্ষ্য কৰিব, আপোনালোকৰ সমাজতো আছে, কিন্তু তেখেতসকলে সুন্দৰকৈ ভাষণ দিব পাৰে। সেইকাৰণে জনমানসত তেখেতৰ এক পৰিচয় আছে। সেইকাৰণে যদি ৰাজনৈতিক জীৱনত উত্তৰণ বিচাৰিছে, ভাষণ দিয়া শিকক। আৰু আপোনাক দলে প্ৰতি বছৰে এনেকৈ দায়িত্ব দিব, আৰু যদি ভাষণ দিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ পৰিচয় ক'ৰবাত পিছুৱাই থাকিব। সেইকাৰণে মোৰ এই লিখা কিতাপখন, ভাষণ অভ্যাস কিতাপখন অৰ্ডাৰ কৰক, পঢ়ক, আপুনি জনমানসত আগুৱাই যাব পাৰিব। ক'ৰবাত যদি অসুবিধা পায়, তেতিয়াহ'লে মোক ফোন কৰিব। এই কিতাপখনত অতি কমেও 50+ ভাষণ আছে। যিকোনো ধৰক, আজি ক'ৰবাত আপোনাক বিহু মঞ্চত আপোনাক আদৰণি জনাব বা বিহু মঞ্চত আপুনি উদ্বোধক হিচাপে আপোনাক ভাষণ দিব আমন্ত্ৰণ জনাইছে, তেতিয়া আপুনি কেনেকৈ ভাষণ দিব, যিকোনো ছাত্ৰ ছাত্ৰীৰ সন্মুখত কলেজত কেনেকৈ ভাষণ দিব, বা গাঁৱৰ যিকোনো সামাজিক মিটিংবোৰত কেনেকৈ কথা ক'ব, এই গোটেই কথাবোৰ ইয়াতে লিখা আছে। এই কিতাপখন অধ্যয়ন কৰিলে যিবোৰ শব্দ আপুনি বিচাৰে, বহু মানুহ আছে ধৰক কিয় নাৰ্ভাছ হয়, তেখেতসকলৰ ওচৰত উপযুক্ত শব্দ নাথাকে। এই শব্দবোৰ এই কিতাপখনত লিখা আছে। আশা কৰোঁ এই কিতাপখন আপোনাক যথেষ্ট পৰিমাণে সহায় কৰিব। ধন্যবাদ। নমস্কাৰ, মই দীপাংকৰ বৰুৱা, ডিব্ৰুগড়ৰ পৰা কৈ আছোঁ। আৰু মোৰ হাতত এখন কিতাপ আছে। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস, আৰু ককাইদেউজনে লিখিছে, ৰাকেশ দাস ককাইদেউজনে কিতাপখন লিখিছে। আৰু এই কিতাপখন পঢ়ি মই বহুত ভাল পাইছোঁ। আৰু এই কিতাপখনৰ কথা ক'ব গ'লে
ৰাজনৈতিক আৰু সামাজিক আৰু লগতে নৱপ্ৰজন্মৰ ল'ৰাৰ কাৰণে এই কিতাপখন উপযোগী। এইটো কাৰণে মই কৈছোঁ, যিহেতু এই কিতাপখনত ভাষণৰ ওপৰত কিতাপখন লিখা হৈছে। যিহেতু আজিকালি মানে ভাষণ দিবলৈ হয়তো কিছুমান ব্যক্তি বা মানুহৰ কম বুলি ক'লেও ভয় ভাৱ এটা থাকে, ভয় লাগে। কিন্তু এই কিতাপখন পঢ়াৰ পাছত মানে সেই ভয় ভাৱটো মানুহৰ নাইকিয়া হৈ যাব। এই মৰমৰ ককাইদেউজনে বৰ ধুনীয়াকৈ এখন কিতাপখন লিখিছে, ৰাকেশ দাস ককাইদেৱে। আৰু যদি আপোনালোকক এই কিতাপখন যদি আপোনালোকক লাগে, তেনেহ'লে মই ওপৰত স্ক্ৰীণত নাম্বাৰটো দিছোঁ, সেই নাম্বাৰটোত আপোনালোকে কল কৰি এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। ধন্যবাদ। নমস্কাৰ, মই পনাকণ দাস গুৱাহাটীৰ পৰা কৈছোঁ। মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ। ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ। কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব। সভাই সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে। নমস্কাৰ, মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ। এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস। এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে। আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ, এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ। আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী। হয়, নমস্কাৰ, মোৰ নাম মুকুট আহমেদ। মই এই ভাষণ কিতাপখন মই পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ। আৰু মই আগত মানে ভাষণ দিয়াত মানে অসুবিধা পাই আছিলোঁ। এইখন পঢ়াৰ পিছত মই মানে ধুনীয়াকৈ এতিয়া সভা সমিতিত ভাষণ দিব পৰা অৱস্থাত তেতিয়া ভাল লাগে। আৰু মোৰ মানে এইখন পঢ়াৰ পিছত মোৰ কনফিডেঞ্চটো আহিছে আৰু ভাষণ দিয়াৰ। নমস্কাৰ, মই দীপাংকৰ শইকীয়া তিনিচুকীয়াৰ পৰা কৈছোঁ। ভাষণ অভ্যাস এই কিতাপখন লেখক ৰাকেশ দাস। এই কিতাপবোৰ পঢ়ি সভা এখন কেনেকৈ ভাষণ দিব লাগে আৰু সভা এখন পৰিচালনা কেনেকৈ কৰিব লাগে, ইয়াৰ বিষয়বস্তুসমূহ জানিব পাৰি বহুত ভাল লাগিল। প্ৰথমে মই ৰাকেশ দাসলৈ ধন্যবাদ জনাইছোঁ। যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক শিক্ষানুষ্ঠান সভাত ভাষণ দিম বুলি ভাবে বা সভা এখন পৰিচালনা কৰিম বুলি ভাবে, তেওঁলোকে যদি এই ভাষণ বা কিতাপখন পঢ়ে, মই ভাবোঁ বহু উপকৃত হ'ব। ধন্যবাদ। নমস্কাৰ, মই জয়ন্ত কুমাৰ ৰায় কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা কৈ আছোঁ। মই ইতিমধ্যে অৰ্ডাৰ দিয়া ৰাকেশ দাসৰ ভাষণ অভ্যাস নামৰ কিতাপখন পাই গ'লোঁ আৰু এই কিতাপখন পঢ়ি মই অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু সময়ত ভাষণ দিয়াৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰে। তেওঁলোকে এই ভাষণ অভ্যাস নামৰ কিতাপখন যদি অধ্যয়ন কৰে তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব। এইখিনিয়েই, ধন্যবাদ। নমস্কাৰ, মই উমানন্দ নাথ বঙাইগাঁৱৰ পৰা কৈছোঁ। ৰাকেশ দাসে লিখা এই ভাষণ অভ্যাস নামৰ কিতাপখন পঢ়ি বহুত নজনা কথা জানিব পাৰিছোঁ। বিশেষকৈ যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক কামত জড়িত আৰু ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি উপকৃত হ'ব পাৰিব বুলি মই ভাবোঁ। ধন্যবাদ। নমস্কাৰ, মই চন্দ্ৰমিলি ধেমাজি জিলাৰ পৰা কৈছোঁ। এইখিনিতে মই নতুন কিতাপ এখন চিনাকি হ'লোঁ। এই কিতাপটোৰ নাম হৈছে ভাষণ অভ্যাস। এই ভাষণ অভ্যাস কিতাপৰ জৰিয়তে সভা এখন কেনেকৈ চলাব লাগে বা সভাত উপস্থিত মানুহবোৰক কেনেকৈ সম্বোধন কৰিব লাগে, সেই বিষয়টোৰ ওপৰত যি জ্ঞানৰ দৰকাৰ, এই জ্ঞানৰ বিষয়ে এই কিতাপটোৰ ওপৰত উপলব্ধ কৰি লিখা হৈছে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী বসন্ত নাথ আৰু মই এখন কিতাপ মানে অৰ্ডাৰ দিছিলোঁ। সেইখন হৈছে ভাষণ অভ্যাস। আৰু এই কিতাপখন পঢ়ি খুবেই ভাল লাগিল। আৰু এইখন কিতাপ যিসকল ছাত্ৰ ছাত্ৰী ভাষণ দিবলৈ ইচ্ছুক বা সভাত ভাষণ দিব বিচাৰে, তেওঁলোকৰ বাবে অতিকৈ প্ৰয়োজনীয় তথা মানে লাভদায়ক হ'ব। আৰু মই অৰ্ডাৰ দি পঢ়িছিলোঁ, ভাল লাগিলে কিতাপখন পঢ়ি পেলাই। থেংক ইউ। নমস্কাৰ,
মই ৰূপেশ্বৰ দলে ধেমাজি চিলাপথাৰৰ পৰা কৈছোঁ। মই বিশেষকৈ এই ভাষণ অভ্যাস কিতাপখন ৰাকেশ দাসৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ আৰু বহুতেই এই কিতাপখন পঢ়ি মেলি ভাল পাইছোঁ। বহুতো ৰাজনৈতিক সভা ভাষণ দিয়া সকলৰ কাৰণেও এই কিতাপখন জৰুৰী আৰু প্লাছ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও ভাল হ'ব বুলি মই ইয়াৰে বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই আহমেদ আলী, মই কলিয়াবৰৰ পৰা কৈছোঁ। আজি কিছুদিন আগতে মই এখন নতুন কিতাপৰ সৈতে চিনাকি হৈছোঁ। কিতাপখনৰ নাম হ'ল ভাষণ অভ্যাস। প্ৰথমতে এই কিতাপখনৰ লেখক শ্ৰীযুত ৰাকেশ দাস, তেখেতক মোৰ আন্তৰিক শুভেচ্ছা থাকিল তেখেতলৈ। এই কিতাপখন অধ্যয়ন কৰি মই যথেষ্ট উপকৃত হৈছোঁ।